মাধুৰ্য বৰ্মন বুলি এজন খিলঞ্জীয়া যুৱকক বাংলাদেশীয়ে হত্যা কৰি দিলে। হত্যা কিয় কৰিলে? তেওঁ নিজৰ ভনীয়েকৰ সতীত্ব ৰক্ষা কৰিবলৈ গৈছে। এটা কথা বতৰা হৈছে ফেইলিয়ৰ কোন? ফেইলিয়ৰ হৈছে অসমৰ গৃহ বিভাগ, অসমৰ মুখ্যমন্ত্ৰী, সকলো ফেইলিয়ৰ। ইলেকশ্যনৰ আগে আগে যেতিয়া আমি এই সন্দেহযুক্ত মানুহবোৰৰ কথা কওঁ তেতিয়া আমাক কয় যে এটা দলৰ ইহঁতি দালাল। এতিয়া আমি কৈছোঁ যে এই ল'ৰাকেইটাক কেতিয়া এনকাউণ্টাৰ কৰিব? এতিয়া অসমৰ খিলঞ্জীয়া জনগণে আমালৈ প্ৰশ্ন কৰিছে যে এইখন চৰকাৰ অহাৰ পিছত নগাঁৱত এগৰাকী মহিলাক হত্যা কৰা হ'ল, যোৱাকালি এটা তেজাল যুৱকক হত্যা কৰা হ'ল। এতিয়া তোমালোকে কেতিয়া প্ৰত্যাক্ৰমণ কৰিবা? আমালৈ অসমৰ খিলঞ্জীয়া জনগণে থলগুৰি মানুহে আমালৈ প্ৰশ্ন কৰিছে। এতিয়া সভাপতি মহোদয়, মুখ্য সচিব, মই এখন আলোচনাত বহিছিলোঁ আৰু আলোচনাৰ পিছত কিছুমান সিদ্ধান্ত হৈছে যে প্ৰত্যাক্ৰমণ কৰা হ'ব, বাংলাদেশীৰ এগেইনষ্টত প্ৰত্যাক্ৰমণ হ'ব। আৰু সেই প্ৰত্যাক্ৰমণ আপোনালোকে অতি শীঘ্ৰে অসমৰ ৰাজপথত দেখা যাব। কাৰণ এটা কথা আমি বাৰে বাৰে কৈছোঁ, আমাক মাৰি থাকিব, আমি ইয়াৰ পুলিচ কেছ দি থাকিম নি? আমাক বাৰে বাৰে মাৰিব, হত্যা কৰিব, আমাৰ ছোৱালীক বলাৎকাৰ কৰিব, তাৰপিছত আমি পুলিচৰ কেছ দি থাকিম। যেতিয়া সেই ছোৱালীজনী সতীত্ব হৰণ কৰিবলৈ আহিছিলে, সি কিখন আইনৰ অধীনত আহিছিলে তাক লৈ মোৰ প্ৰশ্ন আছে। বীৰ লাচিত সেনা অসমৰ প্ৰশ্ন আছে। আৰু আমি ৰাজপথত চিঞৰ বাখৰ কৰা সংগঠন নহয়, মই পুনৰ কৈ দিছোঁ। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব, অসমৰ জনগণে দেখা পাব। আৰু অসমৰ ৰাজপথত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। কাৰণ ঘটনাটো বাংলাদেশত হোৱা নাই, ঘটনাটো অসমৰ মাটিত হৈছে, শ্বহীদৰ মাটিত এইটো ঘটনা হৈছে। ইয়াৰ প্ৰত্যাক্ৰমণ হিমন্ত বিশ্ব শৰ্মায়ো দেখিব, ইয়াৰ প্ৰত্যাক্ৰমণ অসম আৰক্ষীয়েও দেখিব, ইয়াৰ প্ৰত্যাক্ৰমণ অসমৰ থলগুৰি মানুহে সেই উচ্চ কৰি দেখা পাব। থলগুৰি মানুহৰ শংকাৰ কাৰণ নাই। কিন্তু আকৌ কৈ দিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ, আপোনালোকৰ চৰকাৰ ফেইলিয়ৰ হৈছে। আৰু চৰকাৰ ফেইলিয়ৰ হোৱাৰ কাৰণে দুটা ঘটনা হ'ল, নগাঁৱত এটা হ'ল, নলবাৰীত এটা হ'ল। এতিয়া কথাটো হৈছে আমি মাৰ খাই জীয়াই থাকিম। তাৰপৰা থলগুৰি মানুহক আমি সুধিলোঁ, কৈছে যে আমি মাৰ খাই জীয়াই নাথাকোঁ, আমি সহ্য বিদ্ৰোহৰ মহীয়ান জাতি, আমি প্ৰত্যাক্ৰমণ কৰিম। আৰু প্ৰত্যাক্ৰমণ হ'ব, অসমৰ প্ৰত্যেক প্ৰান্তত প্ৰত্যাক্ৰমণ হ'ব। সেইটো একদম স্পষ্ট কথা। আৰু কি হয় এইটো গোটেইখিনি খবৰ গধূলিলৈ অসমৰ জনগণক হয় সংবাদ মাধ্যমৰ যোগেদি, নহ'লে সামাজিক মাধ্যমৰ যোগেদি আমি জানিবলৈ দিম। হ'ল মাধুৰ্য বৰ্মন বুলি এজন খিলঞ্জীয়া যুৱকক বাংলাদেশীয়ে হত্যা কৰি দিলে। হত্যা কিয় কৰিলে? তেওঁ নিজৰ ভনীয়েকৰ সতীত্ব ৰক্ষা কৰিবলৈ গৈছে। এটা কথা বতৰা হৈছে ফেইলিয়ৰ কোন? ফেইলিয়ৰ হৈছে অসমৰ গৃহ বিভাগ, অসমৰ মুখ্যমন্ত্ৰী, সকলো ফেইলিয়ৰ। ইলেকশ্যনৰ আগে আগে যেতিয়া আমি এই সন্দেহযুক্ত মানুহবোৰৰ কথা কওঁ তেতিয়া আমাক কয় যে এটা দলৰ ইহঁতি দালাল। এতিয়া আমি কৈছোঁ যে এই ল'ৰাকেইটাক কেতিয়া এনকাউণ্টাৰ কৰিব? এতিয়া অসমৰ খিলঞ্জীয়া জনগণে আমালৈ প্ৰশ্ন কৰিছে যে এইখন চৰকাৰ অহাৰ পিছত নগাঁৱত এগৰাকী মহিলাক হত্যা কৰা হ'ল, যোৱাকালি এটা তেজাল যুৱকক হত্যা কৰা হ'ল। এতিয়া তোমালোকে কেতিয়া প্ৰত্যাক্ৰমণ কৰিবা? আমালৈ অসমৰ খিলঞ্জীয়া জনগণে থলগুৰি মানুহে আমালৈ প্ৰশ্ন কৰিছে। এতিয়া সভাপতি মহোদয়, মুখ্য সচিব, মই এখন আলোচনাত বহিছিলোঁ আৰু আলোচনাৰ পিছত কিছুমান সিদ্ধান্ত হৈছে যে প্ৰত্যাক্ৰমণ কৰা হ'ব, বাংলাদেশীৰ এগেইনষ্টত প্ৰত্যাক্ৰমণ হ'ব। আৰু সেই প্ৰত্যাক্ৰমণ আপোনালোকে অতি শীঘ্ৰে অসমৰ ৰাজপথত দেখা যাব। কাৰণ এটা কথা আমি বাৰে বাৰে কৈছোঁ, আমাক মাৰি থাকিব, আমি ইয়াৰ পুলিচ কেছ দি থাকিম নি? আমাক বাৰে বাৰে মাৰিব, হত্যা কৰিব, আমাৰ ছোৱালীক বলাৎকাৰ কৰিব, তাৰপিছত আমি পুলিচৰ কেছ দি থাকিম। যেতিয়া সেই ছোৱালীজনী সতীত্ব হৰণ কৰিবলৈ আহিছিলে, সি কিখন আইনৰ অধীনত আহিছিলে তাক লৈ মোৰ প্ৰশ্ন আছে। বীৰ লাচিত সেনা অসমৰ প্ৰশ্ন আছে। আৰু আমি ৰাজপথত চিঞৰ বাখৰ কৰা সংগঠন নহয়, মই পুনৰ কৈ দিছোঁ। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব, অসমৰ জনগণে দেখা পাব। আৰু অসমৰ ৰাজপথত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। কাৰণ ঘটনাটো বাংলাদেশত হোৱা নাই, ঘটনাটো অসমৰ মাটিত হৈছে, শ্বহীদৰ মাটিত এইটো ঘটনা হৈছে। ইয়াৰ প্ৰত্যাক্ৰমণ হিমন্ত বিশ্ব শৰ্মায়ো দেখিব, ইয়াৰ প্ৰত্যাক্ৰমণ অসম আৰক্ষীয়েও দেখিব, ইয়াৰ প্ৰত্যাক্ৰমণ অসমৰ থলগুৰি মানুহে সেই উচ্চ কৰি দেখা পাব। থলগুৰি মানুহৰ শংকাৰ কাৰণ নাই। কিন্তু আকৌ কৈ দিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ, আপোনালোকৰ চৰকাৰ ফেইলিয়ৰ হৈছে। আৰু চৰকাৰ ফেইলিয়ৰ হোৱাৰ কাৰণে দুটা ঘটনা হ'ল, নগাঁৱত এটা হ'ল, নলবাৰীত এটা হ'ল। এতিয়া কথাটো হৈছে আমি মাৰ খাই জীয়াই থাকিম। তাৰপৰা থলগুৰি মানুহক আমি সুধিলোঁ, কৈছে যে আমি মাৰ খাই জীয়াই নাথাকোঁ, আমি সহ্য বিদ্ৰোহৰ মহীয়ান জাতি, আমি প্ৰত্যাক্ৰমণ কৰিম। আৰু প্ৰত্যাক্ৰমণ হ'ব, অসমৰ প্ৰত্যেক প্ৰান্তত প্ৰত্যাক্ৰমণ হ'ব। সেইটো একদম স্পষ্ট কথা। আৰু কি হয় এইটো গোটেইখিনি খবৰ গধূলিলৈ অসমৰ জনগণক হয় সংবাদ মাধ্যমৰ যোগেদি, নহ'লে সামাজিক মাধ্যমৰ যোগেদি আমি জানিবলৈ দিম। ঘটনা